জনাইছো ডাঙৰ খবৰ লৈছো 2025 বৰ্ষৰ অন্তিমটো চন্দ্ৰগ্ৰহণ আৰু আজিৰ নিখা সম্পূৰ্ণ অন্ধকাৰ হৈ পৰিব সমগ্ৰ বিশ্ববাসী ভাৰততো দেখিবলৈ পাব আজিৰ দিনটোৰ এই পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ আজিৰ দিনটো পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণৰ দিনটো সাংঘাতিক এনাৰ্জিৰে ভৰপুৰ হ'ব চন্দ্ৰগ্ৰহণৰ যি সময়ছোৱা এই সময়ছোৱাত সাংঘাতিক এনাৰ্জি আহিব সৃষ্টি হ'ব আৰু যুৱতী মহিলা গৰ্ভৱতী মহিলাসকলৰ বাবে বহু নিয়ম পালন কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে জ্যোতিষীয়ে কি আপুনি নিয়ম পালন কৰিব ভুলতো কিছুমান কাম আপুনি নকৰিব কিন্তু আজিৰ নিখাটোৰ পৰাই বৃহৎ পৰিৱৰ্তন হ'ব পাৰে আপোনাৰ জীৱনত বিশেষকৈ গৰ্ভৱতী মহিলাসকল আৰু ঘৰত যদি কোনো ৰোগীয়া লোক আছে বৃদ্ধ বয়সস্থ লোক আছে তেতিয়াহ'লে অধিক সতৰ্কতা অৱলম্বন কৰক এই চন্দ্ৰগ্ৰহণৰ সময়ছোৱাত লৈছে এই মুহূৰ্তত টাইম এটৰ দৰ্শকৰ বাবে এই বিশেষ খবৰ দৰ্শকৰ আটাইতকৈ অন্ধকাৰ নিশা আজিৰ নিশা আজিৰ এই পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণৰ সময়ছোৱাত বহুকেইটা নিয়ম আপুনি পালন কৰিব লাগিব 2025 বৰ্ষৰ অন্তিমটো চন্দ্ৰগ্ৰহণত সকলোৱে মানি চলক কেতবোৰ নিয়ম জ্যোতিষীৰ পৰামৰ্শ গৰ্ভৱতী মহিলাই চন্দ্ৰগ্ৰহণ ভুলতো নাচাব ভুলতো চন্দ্ৰগ্ৰহণ চাবলৈ চেষ্টা নকৰিব বৰ্তমান সময়ত যদিও বিজ্ঞানে কয় চন্দ্ৰগ্ৰহণ প্ৰত্যক্ষ কৰাৰ কথা কিন্তু আপুনি চন্দ্ৰগ্ৰহণ আজি চাবলৈ চেষ্টা নকৰিব এই সময়ছোৱাত বিচনাৰ পৰা মাটিত আপুনি নানামিব ভুলতো খালী ভৰিৰে আপুনি খোজ নাকাঢ়িব খাদ্য গ্ৰহণৰ পৰা বিৰত থাকক এই সময়ছোৱাত গৰ্ভৱতী মহিলাই সম্পূৰ্ণৰূপে এই নিয়মসমূহ পালন কৰক সকলো ৰাশিৰ জাতক জাতিকাৰ বাবে শুভ নহয় এই পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ মেঘ ৰাশি কন্যা ৰাশি ধনু ৰাশি আৰু তুলা ৰাশিৰ জাতক জাতিকাই চাব পাৰিব এই গ্ৰহণ কিন্তু খালী চকুৰে চন্দ্ৰগ্ৰহণ চাবলৈ ভুলতো চেষ্টা নকৰিব আৰু মনত ৰাখিব সকলো লোকে এই সময়ছোৱাত নিৰামিষ আহাৰ গ্ৰহণ কৰক মাছ মাংস বা অন্যান্য খাদ্য গ্ৰহণ কৰাৰ পৰা বিৰত থাকক গ্ৰহণৰ বাবে জলবায়ুত যথেষ্ট প্ৰভাৱ পৰিব পাৰে গতিকে সকলো সতৰ্ক হওক চন্দ্ৰগ্ৰহণৰ বাবে সৃষ্টি হোৱা নিগেটিভ শক্তি জীৱকুলৰ বাবে ক্ষতিকাৰক গতিকে সকলোৱে নিয়মসমূহ পালন কৰক আজি 9:30 আগতে আপুনি খাদ্য গ্ৰহণ কৰক খাদ্য খোৱাৰ সময় যেহেতু চন্দ্ৰগ্ৰহণৰ পূৰ্বে আপুনি খাদ্য গ্ৰহণ কৰিব লাগিব খালী চকুৰে ভুলতো এই চন্দ্ৰগ্ৰহণ আপুনি চাবলৈ চেষ্টা নকৰিব আৰু এটা কথা মনত ৰাখক খাদ্য যদি থাকি যায় সেই থকা খাদ্য গ্ৰহণ শেষ হোৱাৰ পিছত আপুনি ভুলতো নাখাব বা কাইলৈ দিনটোৰ বাবে আপুনি নাৰাখিব চকুৰ ৰেটিনাৰ বৃহৎ ক্ষতি হোৱাৰ সম্ভাৱনা এই চন্দ্ৰগ্ৰহণৰ প্ৰতিফলনৰ বাবে লগতে শৰীৰ অসুস্থ হোৱাৰ লগতে আৰু মনতো পৰিব পাৰে অস্থিৰতাৰ প্ৰভাৱ বৃদ্ধি পাব পাৰে খং ক্ষোভ অস্থিৰতা আদি বিভিন্ন সমস্যা মানসিক সমস্যাৰ সৃষ্টি হ'ব পাৰে উদ্বেগ বৃদ্ধি পাব পাৰে গ্ৰহণ শেষ হোৱাৰ পিছত গা ধুবলৈ আপুনি নাপাহৰিব পৰিষ্কাৰ পানীৰে গা ধুব তুলসী পানীৰ পাত তিয়াই আপুনি গা ধুব সকলোৱে আজি নিশা পৰিধান কৰক ৰঙা ৰঙৰ কাপোৰ বগা বা ৰঙা ৰঙৰ কাপোৰ পৰিধান কৰিব আৰু কাইলৈ পুৱাৰ ভাগত আপুনি গা ধুই পৰিধান কৰিব কমলা ৰঙৰ কাপোৰ সূৰ্য উদয় নহওঁতেই কাইলৈ আপুনি গা ধুব আৰু গা ধুই কমলা ৰঙৰ কাপোৰ পৰিধান কৰিব মানসিক সন্তুলনৰ বাবে জ্যোতিষীৰ নিয়মসমূহ আপুনি পালন কৰিবলৈ নাপাহৰিব চন্দ্ৰগ্ৰহণৰ সময়ত আপুনি কি কৰিব আৰু কি পিন্ধিব বহুকেইটা পৰামৰ্শ আগবঢ়াইছে কিদৰে আপোনাৰ জীৱন এই চন্দ্ৰগ্ৰহণৰ প্ৰভাৱত কোনো ধৰণৰ নেতিবাচক শক্তিৰ যাতে প্ৰভাৱ নপৰে আপোনাৰ জীৱনত তাৰ বাবে আপুনি জ্যোতিষীৰ পৰামৰ্শ মানি চলক চন্দ্ৰগ্ৰহণ সন্দৰ্ভত মন্তব্য আগবঢ়াইছে কেইবাগৰাকীও জ্যোতিষী আমি পুনৰ জনাইছো এটা গুৰুত্বপূৰ্ণ দিন এটা তাৎপৰ্যপূৰ্ণ দিন যেহেতু আজিৰ দিনটো 2025 বৰ্ষৰ অন্তিমটো চন্দ্ৰগ্ৰহণ আৰু এই অন্তিমটো চন্দ্ৰগ্ৰহণৰ যথেষ্ট গুৰুত্ব আছে এটা দুৰ্লভ সংযোগ বুলি ক'ব লাগিব কিয়নো পিতৃপক্ষ আৰম্ভ হৈছে আজিৰ নিশাৰ পৰাই আৰু এই পিতৃপক্ষ আৰম্ভ হোৱাৰ সময়ছোৱাৰ পৰাই আজি নিশাৰ ভাগলৈ যেহেতু চন্দ্ৰগ্ৰহণো হ'ব গতিকে এই চন্দ্ৰগ্ৰহণৰ সমস্যা কিন্তু খুবেই গুৰুত্বপূৰ্ণ আৰু সকলোৱে মানি চলিব লাগিব বহু নিয়ম আজি কিছু সময়ৰ পিছৰে পৰা চন্দ্ৰ আপুনি আকাশত পূৰ্বতে যিটো ৰূপালী আপুনি চন্দ্ৰ দেখিবলৈ পাইছিলে সেই চন্দ্ৰ আপুনি দেখিবলৈ নাপায় কিছু সময়ৰ পিছতে আকাশত আপুনি এটা ৰঙা চন্দ্ৰ দেখিবলৈ পাব এটা বিৰল সংযোগ এখন ৰঙীন আকাশ দেখিবলৈ পাব এই সময়ছোৱা কিন্তু খুবেই গুৰুত্বপূৰ্ণ সময় গতিকে এই সময়ছোৱাত আপুনি ধেমালি বুলি নল'ব যিহেতু চন্দ্ৰগ্ৰহণ বা সূৰ্যগ্ৰহণ এই গ্ৰহণৰ সময়ছোৱাত যি পোহৰ প্ৰতিফলিত হয় সেই পোহৰৰ বাবে মানুহৰ দেহত জীৱকুলৰ দেহত প্ৰভাৱ পৰে গতিকে বহুত নেতিবাচক শক্তিৰ বা নেতিবাচক শক্তিৰ সৃষ্টি হ'ব পাৰে এই সময়ছোৱাত গতিকে এই এনাৰ্জিৰ পৰা নেতিবাচক এনাৰ্জিৰ পৰা নিজক যাতে আপুনি উদ্ধাৰ কৰিব পাৰে নিজক যাতে সুৰক্ষিত কৰিব পাৰে তাৰ বাবে জ্যোতিষ বিজ্ঞানীসকলে পূৰ্বৰে পৰাই যিসমূহ নীতি নিয়ম ধৰি আহিছে সেই নীতি নিয়মসমূহ পালন কৰিব লাগে বৰ্তমান সময়ত হয় বহু বিজ্ঞান আৰু প্ৰযুক্তিৰ শিখৰত মানুহ আগবাঢ়িবলৈ সক্ষম হৈছে আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ শিখৰত মানুহ আগবাঢ়িলেও কিন্তু জ্যোতিষ বিজ্ঞানো ইয়াৰে অন্তৰ্ভুক্ত হয় গতিকে জ্যোতিষ বিজ্ঞানে আগবঢ়োৱা জ্যোতিষশাস্ত্ৰই আগবঢ়োৱা এইসমূহ নিয়ম কিন্তু সকলোৱে পালন কৰাটো প্ৰয়োজন বিশেষকৈ এই চন্দ্ৰগ্ৰহণ যথেষ্ট শক্তিশালী এনাৰ্জিৰ সৃষ্টি হ'ব গতিকে এই সময়ছোৱাত গৰ্ভৱতী মহিলাসকল সাৱধান হওক গৰ্ভৱতী মহিলাসকলে নিজৰ গৰ্ভত থকা সন্তানক যাতে সুৰক্ষিত কৰি ৰাখিব পাৰে তাৰ বাবে এই সময়ছোৱাত প্ৰতিটো নিয়ম পালন কৰক ভুলতো এই সময়ছোৱাত আপুনি খালী ভৰিৰে মাটিতে হওক বা পকাতে হওক আপুনি খোজ নাকাঢ়িব পাৰিলে এই সময়ছোৱাত আপুনি
বিছনাৰ ওপৰতে বহি থাকক নিশা 1:30 বজা পৰ্যন্ত যেহেতু গ্ৰহণ লাগিব আৰু নিশা 1:30 বজাত যেতিয়া গ্ৰহণ পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ যেতিয়া শেষ হ'ব সেই সময়ত আপুনি লগে লগে নামি গাৰ কাপোৰ ধুই ভালদৰে আপুনি গা ধুই দিব আৰু এই সময়ছোৱাত বিশেষকৈ চন্দ্ৰগ্ৰহণ যেতিয়া আৰম্ভ হ'ব চন্দ্ৰগ্ৰহণ আৰম্ভ হোৱাৰ পূৰ্বে আপুনি খাদ্য সেৱন কৰক খাদ্য গ্ৰহণৰ পিছত যদি আপোনাৰ পাকঘৰত কিছু খাদ্য থাকি যায় যিমানেই দামী নহওক লাগিলে বা যিমানেই আপোনাৰ সুস্বাদুযুক্ত নহওক কিয় সেই খাদ্য আপুনি চন্দ্ৰগ্ৰহণৰ পিছত খাবলৈ বা কাইলৈৰ দিনটোত খাবলৈ আপুনি কেতিয়াও ৰাখি নথব যুৱতী মহিলাৰ পৰা আৰম্ভ কৰি প্ৰতিগৰাকী ব্যক্তিয়ে এইসমূহ নিয়ম পালন কৰক বৃদ্ধ বয়োজ্যেষ্ঠ বা ৰোগীয়া লোক যদি আপোনালোকৰ ঘৰত আছে তেনেহ'লে আপুনি সুৰক্ষিত কৰি ৰাখক তেওঁলোকক এইসমূহ নিয়ম পালন কৰিবলৈ দিয়ক যেহেতু ৰোগীয়া লোক যদি আছে বা দুৰাৰোগ্য ৰোগত যদি আক্ৰান্ত লোক আছে তেনেহ'লে সেই ৰোগীৰ ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ পৰাৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে জ্যোতিষ বিজ্ঞানৰ তৰফৰ পৰা গতিকে এনে সময়ত সকলো সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজন গতিকে এই সময়ছোৱাত আপুনি কি কৰিব কি নকৰিব আৰু কি কৰিলে আপোনাৰ অনাকাংক্ষিত সময়ছোৱাত বা অনাকাংক্ষিত বিপদৰ পৰা নিজক উদ্ধাৰ কৰিব পাৰিব নেতিবাচক শক্তিৰ পৰা আপুনি নিজক সুৰক্ষিত কৰিব পাৰিব সেই সন্দৰ্ভত জ্যোতিষীয়ে মতামত আগবঢ়াইছে জ্যোতিষীৰ মতামত আমি আগবঢ়াবলৈ চেষ্টা কৰিম চন্দ্ৰগ্ৰহণটো ৰাতিয়ে হ'ব আৰু ৰাতি প্ৰায় 9:57 পৰা চন্দ্ৰগ্ৰহণৰ আৰম্ভণি হৈ যাব প্ৰায় 3 ঘণ্টা কাল থাকিব গতিকে এই সময়ছোৱাত আপুনি কিছুমান নিয়ম কানুন মানি চলিব লাগিব আৰু আমাৰ জ্যোতিষ শাস্ত্ৰই কৈছে যদিও গ্ৰহণ চাব নাপায় স্পেচিয়েলি গৰ্ভৱতী মহিলাইটো চাবই নাপায় গৰ্ভৱতী মহিলাই গ্ৰহণ চাব নাপায় আৰু গৰ্ভৱতী মহিলাই গ্ৰহণ চলি থকা সময়খিনিত মাটিত নামিব নালাগে অৰ্থাৎ বিছনাত থাকিব লাগে কি কাৰণে ভ্ৰূণটোৰ পৰাই সন্তান হয় পেটত গতিকে সেই ভ্ৰূণটোৰ পঞ্চ ইন্দ্ৰিয় চকু কাণ মুখ নাক এই বস্তুটোত ক্ৰিয়া কৰে সেইকাৰণে গ্ৰহণ চলি থকা গৰ্ভৱতী মহিলাই মাটিত নামিব নাপায় আৰু গ্ৰহণ চাব নাপায় সেইটো হৈছে প্ৰথম কথা সেকেন্ড কথা আজিৰ যিটো গ্ৰহণ এই গ্ৰহণটো কেইটামান ৰাখিৰ মানুহে চাব পাৰে তেওঁলোকৰ হাৰ্ম নহয় প্ৰথম কথা মেষ ৰাখি কন্যা ৰাখি তুলা ৰাখি ধনু ৰাখি আৰু মকৰ ৰাখি এইকেইটা গ্ৰহৰ মানে ৰাখিৰ মানুহে যদি গ্ৰহণটো চায় তেওঁলোকৰ ক্ষেত্ৰত কম প্ৰভাৱ পৰে জ্যোতিষ শাস্ত্ৰ মতে সেকেন্ড কথা আজি নিৰামিষ খাব কি কাৰণে গ্ৰহণে যদিও মূৰত প্ৰভাৱ পেলায় যেহেতুকে খন্তেকীয়াভাৱে জলবায়ুটো দূষিত কৰে গতিকে পেটত ক্ৰিয়া কৰে সেইকাৰণে খুব লাইট খানা খাব নিৰামিষ খানা খাব আৰু খোৱা খানাখিনি ৰাতি 9:30 আগত শেষেই কৰিব কাৰণ 9:57 পৰা গ্ৰহণ আৰম্ভ হ'ব গতিকে 9:30 বজাৰ আগত ৰাতি খোৱা লোৱাখিনি শেষ কৰিব নিৰামিষ খাব আৰু তাৰে পিছত আপোনালোকে নাচাব গ্ৰহণ নচোৱাটোৱে আমাৰ ঋষিমুনিবিলাকে কৈছে কিন্তু মডাৰ্ণ চায়েন্সে এতিয়া কয় যে চাব পাৰে এটা বহুতে চায় কিন্তু আমাৰ জ্যোতিষ শাস্ত্ৰ মতে সূৰ্যগ্ৰহণে ডাইৰেক্ট মানুহৰ চকুৰ ৰেটিনাত এফেক্ট কৰে আৰু সূৰ্যৰ পৰা আহা অতি বেগুনীয়া যিটো ৰে এই ৰেটোৱে জীৱকুলৰ হাৰ্টৰ পৰা স্কিনৰ পৰা দেহৰ প্ৰতিটো অংগ প্ৰত্যংগত ক্ৰিয়া কৰে অৰ্থাৎ নিগেটিভ এফেক্ট আনে সেই নিগেটিভ এফেক্টটো জীৱকুলৰ কাৰণে গ্ৰহণযোগ্য নহয় সেইকাৰণে মানে গ্ৰহণ শেষ হোৱাৰ পিছত আপোনালোকে গা চা ধুব যদি কিবা বনাই খাব লাগে বনাই নতুনকৈ খাব আৰু গাখীৰ পানী এইবিলাক যদি পাৰে উতলাই ল'ব তেতিয়াও তাৰ আগৰ পৰিৱেশলৈকে মানে ষ্টেজলৈকে উভতি যাব তো আজি আপোনালোকে ৰঙা ড্ৰেছ পিন্ধিব ৰঙা ড্ৰেছটো আজি সবতকৈ বেছি গ্ৰহণযোগ্য মানে আৰু অহা কাইলৈ কমলা ৰঙৰ ড্ৰেছ পিন্ধিব তেতিয়া মানসিক সন্তুলন অৰ্থাৎ মেণ্টেল বেলেঞ্চ পাব অৰ্থাৎ আজি ৰঙা ড্ৰেছ পিন্ধিব আৰু অহাকালি কমলা ৰঙৰ ড্ৰেছ পিন্ধিব প্ৰথম কথাটো আজি চন্দ্ৰগ্ৰহণটো আৰম্ভ হ'ব একজেক্টলি যিটো আৰম্ভ হয় এনেই যিকোনো গ্ৰহণবিলাকৰ 12 ঘণ্টা আগৰ পৰাই প্ৰভাৱ আহে আমাৰ জ্যোতিষ শাস্ত্ৰ মতে কিন্তু একজেক্টলি যিটো চন্দ্ৰগ্ৰহণটো আৰম্ভ হ'ব আজি 7 তাৰিখে ৰাতি 9:57 পৰা হ'ব অৰ্থাৎ 9:57 পৰা গ্ৰহণটো ষ্টাৰ্ট হ'ব আৰু মধ্যম যিটো লেভেল গৈ পায় গ্ৰহণৰ কিছুমান ষ্টেজ থাকে মধ্যম লেভেলটো গৈ পাব ৰাতি 11:01 যাওঁতে যাব আৰু তাৰপিছত আৰু পূৰ্ণগ্ৰাস আৰম্ভ হৈ গ'ল পূৰ্ণগ্ৰাসটো এটা ষ্টেপ এটা সেইটো গৈ 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 পূৰ্ণগ্ৰাসটো শেষ হ'ব ৰাতি 12:23 তাৰপিছত আৰু একদম টোটেল গ্ৰহণটো শেষ হ'ব ৰাতি 1:27 গোটেই পিৰিয়ডটো হৈ গৈছে 123 মিনিট মানে 1 ঘণ্টা 23 মিনিট চন্দ্ৰগ্ৰহণে মানুহৰ মনত প্ৰভাৱ পেলায় নৰ্মেলি আমাৰ শাস্ত্ৰত কৈছে যে গ্ৰহণ হোৱাৰ পিছত টেম্পৰাৰিলি গোটেই জলবায়ুটো দূষিত হয় যিটোৰ কাৰণে সূৰ্যৰ 7টা ৰে আহি থাকে সেই ৰেকেইটা বাধা পোৱাৰ কাৰণে পৃথিৱীত নতুন প্ৰজাতিৰ কিছুমান ভাইৰাছ বেক্টেৰিয়াৰ জন্ম হয় যিবিলাক বস্তু খোৱা বস্তুবিলাকত পনীয়া বস্তু পানীজাতীয় বস্তুবিলাকত সহজে সংক্ৰমণ ঘটে
মানে ইনফেকশ্যনটো পটককৈ পানী বা খোৱা বস্তু লিকুইড বস্তুত পনীয়া বস্তুত সোনকালে আহি যায় সেইকাৰণে আমাৰ ঋষিমুনিবিলাকে কৈছে যে গ্ৰহণ হোৱাৰ পিছত গা ধুব লাগে আৰু গ্ৰহণ যোৱাৰ পিছত এই পুৰণি বস্তুবিলাক পেলাই দিব লাগে এটা গাখীৰ চাখীৰটো পেলাব নোৱাৰি উতলাই দিলেও তাৰ আগৰ পুনৰ গুণখিনি পাই যায় অৰ্থাৎ ভাইৰাছ বেক্টেৰিয়া যদি হয়ও সেইখিনি মৰি যায় আমাৰ শাস্ত্ৰমতে গ্ৰহণ চাব নাপায় সূৰ্য গ্ৰহণটো টোটেলি চাব নাপায় এই সূৰ্য গ্ৰহণে মানুহৰ মেইনলি চকুৰ ৰেটিনাত প্ৰভাৱ পেলায় আৰু চন্দ্ৰ গ্ৰহণে মানুহৰ মনত ক্ৰিয়া কৰে গ্ৰহণ হোৱাৰ পিছত 15টা দিন মানুহৰ উগ্ৰ ভাৱ থাকে ধৈৰ্য সহ্যটো কমি যায় খং বাঢ়ে আৰু সবফালে এটা অৰাজকতাৰ পৰিৱেশ এটা সৃষ্টি হয় আমাৰ জ্যোতিষশাস্ত্ৰই কৈছে যদিও গ্ৰহণ চাব নাপায় স্পেচিয়েলি গৰ্ভৱতী মহিলাইটো চাবই নাপায় গৰ্ভৱতী মহিলাই গ্ৰহণ চাব নাপায় আৰু গৰ্ভৱতী মহিলাই গ্ৰহণ চলি থকা সময়খিনিত মাটিত নামিব নালাগে অৰ্থাৎ বিছনাত থাকিব লাগে কি কাৰণে ভ্ৰূণটোৰ পৰাই সন্তান হয় পেটত গতিকে সেই ভ্ৰূণটোৰ পঞ্চ ইন্দ্ৰিয় চকু কাণ মুখ নাক এই বস্তুটোত ক্ৰিয়া কৰে সেইকাৰণে গ্ৰহণ চলি থকা গৰ্ভৱতী মহিলাই মাটিত নামিব নাপায় আৰু গ্ৰহণ চাব নাপায় সেইটো হৈছে প্ৰথম কথা সেকেন্ড কথা আজিৰ যিটো গ্ৰহণ এই গ্ৰহণটো কেইটামান ৰাশিৰ মানুহে চাব পাৰে তেওঁলোকৰ হাৰ্ম নহয় প্ৰথম কথা মেষ ৰাশি কন্যা ৰাশি তুলা ৰাশি ধনু ৰাশি আৰু মকৰ ৰাশি এইকেইটা গ্ৰহৰ মানে ৰাশিৰ মানুহে যদি গ্ৰহণটো চায় তেওঁলোকৰ ক্ষেত্ৰত কম প্ৰভাৱ পৰে জ্যোতিষশাস্ত্ৰ মতে সেকেন্ড কথা আজি নিৰামিষ খাব কি কাৰণে গ্ৰহণে যদিও মূৰত প্ৰভাৱ পেলায় যেহেতুকে খন্তেকীয়াভাৱে জলবায়ুটো দূষিত কৰে গতিকে পেটত ক্ৰিয়া কৰে সেইকাৰণে খুব লাইট খানা খাব নিৰামিষ খানা খাব আৰু খোৱা খানাখিনি ৰাতি 9:30টাৰ আগত শেষেই কৰিব কাৰণ 9:57 পৰা গ্ৰহণ আৰম্ভ হ'ব গতিকে 9:30 বজাৰ আগত ৰাতি খোৱা লোৱাখিনি শেষ কৰিব নিৰামিষ খাব আৰু তাৰে পিছত আপোনালোকে নাচাব গ্ৰহণ নচোৱাটোৱে আমাৰ ঋষিমুনিবিলাকে কৈছে কিন্তু মডাৰ্ণ চায়েন্সে এতিয়া কয় যে চাব পাৰে এটা বহুতে চায় কিন্তু আমাৰ জ্যোতিষশাস্ত্ৰ মতে সূৰ্য গ্ৰহণে ডাইৰেক্ট মানুহৰ চকুৰ ৰেটিনাত এফেক্ট কৰে আৰু সূৰ্যৰ পৰা অহা অতি বেগুনীয়া যিটো ৰে এই ৰেটোৱে জীৱকুলৰ হাৰ্টৰ পৰা স্কিনৰ পৰা দেহৰ প্ৰতিটো অংগ প্ৰত্যংগত ক্ৰিয়া কৰে অৰ্থাৎ নিগেটিভ এফেক্ট আনে সেই নিগেটিভ এফেক্টটো জীৱকুলৰ কাৰণে গ্ৰহণযোগ্য নহয় সেইকাৰণে মানে গ্ৰহণ শেষ হোৱাৰ পিছত আপোনালোকে গা চা ধুব যদি কিবা বনাই খাব লাগে বনাই নতুনকৈ খাব আৰু গাখীৰ পানী এইবিলাক যদি পাৰে উতলাই ল'ব তেতিয়াও তাৰ আগৰ পৰিৱেশলৈকে মানে ষ্টেজলৈকে উভতি যাব আৰু আজি আপোনালোকে ৰঙা ড্ৰেছ পিন্ধিব ৰঙা ড্ৰেছটো আজি সবতকৈ বেছি গ্ৰহণযোগ্য মানে আৰু অহা কাইলৈ কমলা ৰঙৰ ড্ৰেছ পিন্ধিব তেতিয়া মানসিক সন্তুলন অৰ্থাৎ মেণ্টেল বেলেঞ্চ পাব অৰ্থাৎ আজি ৰঙা ড্ৰেছ পিন্ধিব আৰু অহাকালি কমলা ৰঙৰ ড্ৰেছ পিন্ধিব প্ৰথম কথাটো আজি চন্দ্ৰগ্ৰহণটো আৰম্ভ হ'ব একজেক্টলি যিটো আৰম্ভ হয় এনেই যিকোনো গ্ৰহণবিলাকৰ 12 ঘণ্টা আগৰ পৰাই প্ৰভাৱ আহে আমাৰ জ্যোতিষশাস্ত্ৰ মতে কিন্তু একজেক্টলি যিটো চন্দ্ৰগ্ৰহণটো আৰম্ভ হ'ব আজি 7 তাৰিখে ৰাতি 9:57 পৰা হ'ব অৰ্থাৎ 9:57 পৰা গ্ৰহণটো ষ্টাৰ্ট হ'ব আৰু মধ্যম যিটো লেভেল গৈ পায় গ্ৰহণৰ কিছুমান ষ্টেজ থাকে মধ্যম লেভেলটো গৈ পাব ৰাতি 11:01 যাওঁতে যাব আৰু তাৰপিছত আৰু পূৰ্ণগ্ৰাস আৰম্ভ হৈ গ'ল পূৰ্ণগ্ৰাসটো এটা ষ্টেপ এটা সেইটো গৈ 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 পূৰ্ণগ্ৰাসটো শেষ হ'ব ৰাতি 12:23 তাৰপিছত আৰু একদম টোটেল গ্ৰহণটো শেষ হ'ব ৰাতি 1:27 গোটেই পিৰিয়ডটো হৈ গৈছে 123 মিনিট মানে 1 ঘণ্টা 23 মিনিট চন্দ্ৰগ্ৰহণে মানুহৰ মনত প্ৰভাৱ পেলায় নৰ্মেলি আমাৰ শাস্ত্ৰত কৈছে যে গ্ৰহণ হোৱাৰ পিছত টেম্পৰাৰিলি গোটেই জলবায়ুটো দূষিত হয় যিটোৰ কাৰণে সূৰ্যৰ 7টা ৰে আহি থাকে সেই ৰেকেইটা বাধা পোৱাৰ কাৰণে পৃথিৱীত নতুন প্ৰজাতিৰ কিছুমান ভাইৰাছ বেক্টেৰিয়াৰ জন্ম হয় যিবিলাক বস্তু